আজি মই তোমালোকৰ লগত কুৰ্গ চেপ্টাৰটোৰ বাকিবোৰ কোৱেশ্চন আনসাৰ্স আলোচনা কৰিবলৈ লৈছো এটা তোমালোকে কোৱেশ্চনটো চাই লোৱা ইয়াত কৈছে যে ৰাইট ওয়ান স্পেশাল কোৱালিটি অফ দ্য পিপল অফ কুৰ্গ আমাৰ কোৱেশ্চনটোত সুধিছে যে কুৰ্গৰ লোকসকলৰ এটা বিশেষ গুণ লিখা অৰ্থাৎ যিসকল কুৰ্গী লোক হয় কুৰ্গত বসবাস কৰা সেই লোকসকলৰ এটা স্পেশাল কোৱালিটি আছে তেওঁলোকৰ এটা বিশেষ গুণ আছে সেই গুণটো কি হয় বুলি আমাক কোৱেশ্চনটোত সুধিছে বুজি পাইছা এটা তোমালোকে এখিনি চাই লোৱা ইয়াত যে কৈছে স্পেশাল কোৱালিটি মানে হৈছে বিশেষ গুণ বুজি পালা এন্ড পিপল অফ কুৰ্গ মানে কুৰ্গৰ বাসিন্দাসকলৰ কথা কোৱা হৈছে আনসাৰটো হ'ব চোৱা One special quality of the people of Kurg is that they are fiercely independent people. এটা ইয়াত কি কৈছে যে কুৰ্গৰ লোকসকলৰ এটা বিশেষ গুণ হ'ল তেওঁলোক সাংঘাতিকভাৱে স্বাধীন লোক মানে কুৰ্গৰ যিসকল বাসিন্দা হয় যিসকল লোকে কুৰ্গত বাস কৰে তেওঁলোকৰ যেটো স্পেশাল কোৱালিটি তেওঁলোকৰ যেটো বিশেষ গুণ সেই গুণটোৱে হৈছে যে তেওঁলোক হৈছে ফিয়াৰছলি ইন্ডিপেন্ডেন্ট বা তেওঁলোক সাংঘাতিকভাৱে স্বাধীন লোক ক্লিয়াৰ বুজি পাইছা এটা তোমালোকে এখিনি চোৱা ইয়াত যে কৈছে দেখিছা ইয়াত ডে বুলি কৈছে ডে মানে কি ডে মানে ইয়াত কুৰ্গীজ সকলৰ কথা কোৱা হৈছে গম পাইছানে কুৰ্গত বাস কৰা লোকসকলৰ কথা কোৱা হৈছে ফিয়াৰছলি মানে কি সাংঘাতিকভাৱে এন্ড ইন্ডিপেন্ডেন্ট মানে হৈছে স্বাধীন ক্লিয়াৰ বুজি পালা এটা নেক্সট কোৱেশ্চনটোলৈ আহা এতিয়া নেক্সট কোৱেশ্চনটোত সুধিছে যে ষ্টেট দ্য কুৰ্গী পিপলছ ডিসেন্ট ইয়াত কি কৈছে যে কুৰ্গৰ লোকসকল কোন বংশধৰ বা যিসকল কুৰ্গী লোক কুৰ্গত বাস কৰা সেই লোকসকল কি বংশৰ বুজি পাইছানে তেওঁলোক কোনটো বংশৰ পৰা আহিছে সেই কথাটো আমাক কোৱেশ্চনটোত সুধিছে এটা তোমালোকে চোৱা ইয়াত যে কৈছে ডিসেন্ট মানে বংশধৰ বুজি পাইছা এতিয়া আনসাৰটো কি হ'ব আনসাৰটো চোৱা ইয়াত লিখিব লাগিব যে the fiercely independent people of Kurg are possibly of Greek or Arabic descent ইয়াত কি কৈছে যে কুৰ্গৰ সাংঘাতিকভাৱে স্বাধীন লোকসকল সম্ভৱত গ্ৰীক বা আৰবীয় বংশধৰ বুজি পাইছা অৰ্থাৎ কি যিসকল লোকে কুৰ্গত বাস কৰে সেই লোকসকল তেওঁলোকৰ যি বংশধৰ আছে গম পাইছানে তেওঁলোকৰ যি এনসেস্টৰ্স আছে তেওঁলোক সম্ভৱত হয়তো গ্ৰীক বংশধৰ নহলে আৰবীয় বংশধৰ বুজি পাইছা সেই কথাটোৱে কোৱা হৈছে এটা তোমালোকে চোৱা ইয়াত যে ক'লে possibly মানে সম্ভৱত বুজি পাইছা তাৰপিছত চোৱা তোমালোকে এখিনি কৈছে গ্ৰীক মানে বুজি পাইছা তোমালোকে এন্ড আৰবিক মানে কি আৰবীয় সকলৰ কথা কৈছে আৰু গ্ৰীক মানে ইয়াত গ্ৰীক সকলৰ কথা কৈছে ডিসেন্ট মানে কি বংশধৰ এটা বুজি পালা এটা নেক্সট কোৱেশ্চনটোলৈ আহা এটা নেক্সট কোৱেশ্চনটোত সুধিছে what is the nature of the people of Kurg ইয়াত সুধিছে যে কুৰ্গৰ লোকসকলৰ প্ৰকৃতি কি মানে কুৰ্গৰ যিসকল লোক হয় যিসকল কুৰ্গীজ হয় তেওঁলোকৰ নেচাৰটো কেনেকুৱা হয় বুলি আমাক কোৱেশ্চনটোত সুধিছে বুজি পাইছা এটা একেটা চোৱা ইয়াত যে নেচাৰ বুলি কৈছে নেচাৰ মানে ইয়াত কুৰ্গী লোকসকলৰ প্ৰকৃতিটোৰ কথা কোৱা হৈছে বুজি পাইছা এটা চোৱা আনসাৰটো কেনেকৈ লিখিব লাগিব আনসাৰটো হ'ব the people of Kurg are fiercely independent মানে কি যে কুৰ্গৰ লোকসকল সাংঘাতিকভাৱে স্বাধীন তেওঁলোকৰ যেটো নেচাৰ হয় কুৰ্গী সকলৰ যেটো প্ৰকৃতি হয় হেতু কেনেকুৱা যে তেওঁলোক হৈছে ফিয়াৰছলি ইন্ডিপেন্ডেন্ট নাইবা তেওঁলোক সাংঘাতিকভাৱে খুব স্বাধীন লোক ইন্ডিপেন্ডেন্ট বুজি পাইছা জ্ঞান পাণ্ডা হয় জ্ঞান পাণ্ডা হৈছে অসম চৰকাৰৰ অন্তৰ্গত আসাম ষ্টাৰ্টআপৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মোবাইল এপ য'ত পাব ক্লাছ 9 আৰু 10 ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰি ৰেকৰ্ডেড ভিডিঅ' পাঠদান নোটছ প্ৰশ্ন উত্তৰ লাইভ টেষ্ট 24/7 ডাউট ক্লিয়াৰিং আৰু বহুতো সুবিধা এটা তোমালোকে নেক্সট কোৱেশ্চনটোত কি সুধিছে চাই লোৱা ইয়াত সুধিছে যে why did a part of Alexander's army settle in Kurg ইয়াত আমাক সুধিছে যে আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ এটা অংশই কিয় কুৰ্গত বসতি স্থাপন কৰিছিল বুজি পাইছা কাৰণ আলেকজেণ্ডাৰৰ এটা সৈন্যবাহিনী দল যেহেতু কুৰ্গলৈ আহিছিলে আৰু তেওঁলোকে এই কুৰ্গতে তেওঁলোক কিয় থাকিবলৈ লৈছিলে সেই কথাটো আমাক কোৱেশ্চনটোত সুধিছে বুজি পাইছা এটা তোমালোকে চাই লোৱা ইয়াত যে কৈছে a part of Alexander's army মানে আলেকজেণ্ডাৰৰ এটা সৈন্যবাহিনীৰ দল বুজি পাইছা এতিয়া তোমালোকে চোৱা ইয়াত যে কৈছে
settle মানে কি বসতি স্থাপন কৰা বুজি পালা তেওঁলোক কিয় কুৰ্গত থাকিবলৈ লৈছিলে সেই কথাটো আমাক কোৱেশ্চনটো সুধিছে আনসাৰটো হ'ব চোৱা যে a part of Alexander's army settled in Kur because their return had become impractical মানে কি কৈছে যে আলেকজাণ্ডাৰৰ সৈন্যবাহিনীৰ এটা অংশই কুৰ্গত বসতি স্থাপন কৰিছিল কাৰণ তেওঁলোকে উভতি যোৱাটো অসম্ভৱ হৈ পৰিছিল গম পাইছ না ইম্পসিবল হৈ গৈছিলে তেওঁলোকে পুনৰ যৰ পৰা আহিছে সেই ঠাইলৈকে উভতি যোৱাটো সেই কাৰণে তেওঁলোকে কি কৰিছিলে যে তেওঁলোক যেটো যাব নোৱাৰিছিল উভতি সেই কাৰণে তেওঁলোকে এই কুৰ্গতে বসতি স্থাপন কৰিবলৈ লৈছিল বুজি পাইছা সেই কথাটোৱে কোৱা হৈছে এটা তোমালোকে চাই লোৱা ইয়াত কি কৈছে ইয়াত যে কৈছে there মানে ইয়াত a part of Alexander's army অৰ্থাৎ আলেকজাণ্ডাৰৰ সৈন্যবাহিনী এটা অংশৰ কথা ইয়াত there বুলি কোৱা হৈছে তেওঁলোকৰ কথা কোৱা হৈছে তাৰপিছত কি কৈছে চোৱা ৰিটাৰ্ণ মানে যেটো উভতি যোৱা বুজি পাইছা এটা ইয়াত কি কৈছে impractical মানে অসম্ভৱ এতিয়া আমাক যদি কোৱেশ্চনত খুদে যে why did a part of Alexander's army settle in Kur তেনেহলে আমি কি লিখিব লাগিব যে আলেকজাণ্ডাৰৰ সৈন্যবাহিনীৰ এটা অংশই কুৰ্গত বসতি স্থাপন কৰিছিল কাৰণ তেওঁলোকে উভতি যোৱাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছিল সেই কাৰণে ক্লিয়াৰ তাৰপিছত চোৱা নেক্সট কোৱেশ্চনটো আহা ইয়াত কি হ'ব যে what was worn by the Arabs and the Kurds ইয়াত কি সুধিছে যে আৰবীয়সকল আৰু কুৰ্দসকলে কি পৰিধান কৰিছিল বা কি পিন্ধিছিল গম পাইছানে আমাক সুধিছে যে যিসকল আৰবছ যিসকল আৰবীয় হয় আৰু তাৰ লগতে যিসকল কুৰ্দসকল হয় তেওঁলোকে পৰিধান কৰা যিটো পোছাক হয় গম পাইছানে যিযোৰ সাজ হয় সেই পোছাক বা সেই সাজযোৰৰ নামটো আমাক সুধিছে তেওঁলোকে একচুয়ালি কি পৰিধান কৰে তেওঁলোকে কি পিন্ধে বুজি পাইছা এতিয়া তোমালোকে চাই লোৱা ইয়াত কি কৈছে ইয়াত যে আৰবছ বুলি যে কৈছে ইয়াত আৰবীয় সকলৰ কথা কৈছে এণ্ড দ্য কুৰ্ডছ মানে কুৰ্দসকলৰ কথা কোৱা হৈছে তা আনসাৰটো চোৱা ইয়াত লিখিব লাগিব যে দ্য ট্ৰেডিশনেল এটায়াৰ কুফিয়া was worn by the Arabs and the Kurds এটা ইয়াত কি কৈছে যে পৰম্পৰাগত সাজ বা পৰম্পৰাগত পোছাক কুফিয়া আৰবীয়সকল আৰু কুৰ্দসকলে পৰিধান কৰিছিল বা পিন্ধিছিল বুজি পাইছা তেওঁলোকে পৰিধান কৰা যিটো ট্ৰেডিশনেল টায়াৰ যি পৰম্পৰাগত সাজ সেইজৰ নাম কি হৈছে কুফিয়া হয় দেখিলা এটা ইয়াত কি কৈছে চোৱা যে দ্য ট্ৰেডিশনেল টায়াৰ ট্ৰেডিশনেল মানে পৰম্পৰাগত এণ্ড এটায়াৰ মানে হৈছে পোছাক বা সাজ বুজি পালা এণ্ড ট্ৰেডিশনেল এটায়াৰটো নামটো কি হয় কুফিয়া হয় বুজি পালা এটা আমি গম পালো যদি আমাক কোৱেশ্চনত খুদে যে what was worn by the Arabs and the Kurds তেনেহলে আমি কি লিখিব লাগিব যে আৰবীয় আৰু কুৰ্দসকলে কি পৰিধান কৰিছিল তেওঁলোকে তেওঁলোকৰ পৰম্পৰাগত পোছাক বা পৰম্পৰাগত সাজ কুফিয়া পৰিধান কৰিছিল ইয়াৰ পাছৰ কোৱেশ্চনটো চোৱা এটা আমাক কি সুধিছে What was worn by the Kuravus মানে কি সুধিছে কোৱেশ্চনটো যে কুৰেভুছ সকলে অৰ্থাৎ কুৰ্গী সকলে কি পৰিধান কৰিছিল বা কি পিন্ধিছিল আমাক এই কোৱেশ্চনটোত যি সকল কুৰ্গী লোক আছে কুৰ্গৰ বাসিন্দা সকল যি সকলক কুৰেভুছ বুলি জনা যায় সেই কুৰেভুছ সকলে পৰিধান কৰা তেওঁলোকৰ যি ট্ৰেডিশনেল টায়াৰ হয় পৰম্পৰাগত পোছাক সেই পৰম্পৰাগত পোছাকযোৰৰ নামটো সুধিছে তেওঁলোকে কি পিন্ধিছিল বুজি পাইছা এতিয়া তোমালোকে এখিনতে চাই লোৱা ইয়াত যে কৈছে কুৰেভুছ বুলি কুৰেভুছ মানে ইয়াত কুৰ্গী সকলৰ কথাই কোৱা হৈছে বুজি পাইছা কুৰ্গী সকলক আন এটা নামেৰে জনা যায় আৰু হেতু হৈছে কি যে কুৰেভুছ এতিয়া আনসাৰটো হ'ব কি যে দা ট্ৰেডিশনেল টায়াৰ কুপিয়া was worn by the কুৰেভুছ মানে কি যে পৰম্পৰাগত পোছাক কুপিয়া কুৰেভুছ সকল অৰ্থাৎ কুৰ্গী সকলে পৰিধান কৰিছিল এতিয়া কুৰ্গী সকলে বা কুৰেভুছ সকলে পৰিধান কৰা তেওঁলোকৰ পৰম্পৰাগত পোছাকযোৰৰ নামটো কি হয় কুপিয়া ক্লিয়াৰ তোমালোকে নিশ্চয় এই কোৱেশ্চন কেইটা আনসাৰ বুজি পালা নেক্সট কোৱেশ্চনটো স্মা এটা আমাক সুধিছে যে হোৱাট ইজ সো সিমিলাৰ বিটুইন দা কুৰেভুছ এণ্ড দা আৰবছ আমাক সুধিছে যে কুৰেভুছ সকল আৰু আৰব সকলৰ মাজত সাদৃশ্যতা কি গম পাইছানে অৰ্থাৎ কুৰেভুছ সকল আৰু আৰব সকলৰ মাজত এনেকুৱা এটা বস্তু মিল আছে সেই বস্তুটো কি হয় যে দেখিবলৈ প্ৰায় একেই হয় আৰু সেই যেটো বস্তু মিল আছে হেতু একচুয়ালি কি হয় গম পালানে মিল থকা বস্তুটো যেটো সাদৃশ্যতা আছে সেই সাদৃশ্যতা থকা বস্তুটো কি হয় বুলি আমাক খুদিছে এটা তোমালোকে চাই লোৱা এতিয়া ইয়া যে কৈছে সিমিলাৰ মানে যেটো সাদৃশ্য গম পাইছানে দেখিবলৈ যেটো একে হয় বুজি পাইছা তাৰ পিছতে চোৱা ইয়া যে কৈছে between the Kuravus and the Arabs মানে ইয়াত কি কৈছে যে ইয়াত যে the Kuravus বুলি কৈছে Kuravus মানে ইয়াত
কুৰ্গীসকলৰ কথা কোৱা হৈছে বুজি পালা কোৰিয়াবুছ মানে অন্য বেলেগ কোনো জাতিৰ কথা কোৱা নাই ইয়াত কুৰ্গীসকলৰ কথাই কোৱা হৈছে মনত ৰাখিবা এই কথাটো এণ্ড এৰবছ মানে গম পোৱা যে আৰবসকলৰ কথাই কোৱা হৈছে এতিয়া কোৰিয়াবুছসকল অৰ্থাৎ কুৰ্গীসকল আৰু আৰবসকলৰ মাজত যে এটা সাদৃশ্যতা আছে কিবা এটা বস্তুৰ সেই সাদৃশ্যতাটো কি হয় আমি আনসাৰটোত লিখিব লাগিব কি চাই লোৱা তোমালোকে যে The traditional Kurgi attire known as kupia is a long black coat with an embroidered waist belt worn by the Koryabus. It is কি লিখা আছে যে পৰম্পৰাগত কুৰ্গী সাজ বা পৰম্পৰাগত কুৰ্গী পোছাক যাক কুপিয়া বুলি জনা যায় ই হৈছে Koryabus সকলে বা কুৰ্গী সকলে পৰিধান কৰা বা পিন্ধা কঁকালত বেল্টৰ সৈতে কোলা ৰঙৰ এটা দীঘল কোট বুজি পাইছা এটা আমি ফাৰ্স্ট লাইনটোত কুৰ্গী সকলে যে তেওঁলোকে কুপিয়া পিন্ধে সেই কথাটো লিখিব লাগিব আৰু লগতে লিখিব লাগিব যে কুৰ্গী সকলে যি কুপিয়া ড্ৰেছ পৰিধান কৰে সেই ড্ৰেছটো একচুয়ালি দেখিবলৈ কেনেকুৱা গম পাইছানে এপিয়াৰেন্সটো কেনেকুৱা এটা তোমালোকে চাই লোৱা ইয়া যে কৈছে ট্ৰেডিশনাল মানে জানে পৰম্পৰাগত কুৰ্গী এটায়াৰ কি এটায়াৰ হয় কুৰ্গী এটায়াৰ কুৰ্গী সকলে যি ড্ৰেছটো পৰম্পৰাগতভাৱে পৰিধান কৰে আৰু সেই ড্ৰেছটো কি বুলি জনা যায় known as কুপিয়া বুলি জনা যায় বুজি পাইছা তাৰপিছত ইয়াত কি লিখা আছে চোৱা ইয়াত কৈছে যে লং যেটো দীঘল হয় আৰু লং ইয়াৰ পাছতে চোৱা ইয়াত তোমালোকে ইয়াত কমা এটা দিব লাগিব বুজি পালা তাৰপিছত চোৱা যে ব্ল্যাক কোট কোলা ৰঙৰ গম পাইছানে ব্ল্যাক কোট অৰ্থাৎ ব্ল্যাক কালাৰৰ কোলা ৰঙৰ তাৰপিছত কি আছে চোৱা যে এমব্ৰয়ডাৰ্ড মানে ফুল বসা এটো কি আছে এটা ওয়েস্ট বেল্ট এডাল ককালত মৰা এডাল বেল্ট আছে পেটি আছে গম পাছনে আৰু কি কৈছে যে ওয়ার্ন মানে পিন্ধে কোনে পিন্ধে বাইদা কোৰিয়াবুছ মানে কি যে কুৰ্গী সকলৰ কথা কোৱা হৈছে বুজি পাইছা তোমালোকে ইয়াৰ পিছত তোমালোকে আমাক যেটো সিমিলাৰিটিটো কথা খুদিছে সেই কাৰণে আমি নেক্সট সেন্টেন্সটো লিখিব লাগিব চোৱা দিস কুপিয়া ড্ৰেছ bears a resemblance to the attire owned by the Arabs মানে কি যে এই কুপিয়া যেযোৰ পোছাক হয় যেযোৰ কুৰ্গী লোকসকলে পৰিধান কৰে তেওঁলোকৰ সেই পোছাকযোৰৰ সৈতে আৰবসকলে পৰিধান কৰা তেওঁলোকৰ যেযোৰ পোছাক সেই পোছাকযোৰ দেখিবলৈ প্ৰায় একে হয় সেই কথাটো বুজাইছে গম পাইছানে এতিয়া তোমালোকে চাই লোৱা ইয়াত যে কৈছে resemblance মানে কি জানানে যে the quality of being similar in appearance or external or beneficial details মানে কি যে একে গড় বা একে আকৃতি বা একে গুণ যেটো বুজাই হেতক resemblance বুলি কোৱা হয় বুজি পাইছা এটা যদি আমাক কোৱেশ্চনত খুদে যে what is so similar between the Koryabus and the Arabs তেনেহলে আমি কি লিখিব লাগিব যে আমি লিখিব লাগিব যে কুৰ্গী লোকসকলে যেটো ড্ৰেছ পৰিধান কৰে তেওঁলোকৰ যি পৰম্পৰাগত সাজ সেই সাজটো কুপিয়া বুলি কোৱা হয় আৰু এই যি কুপিয়া ড্ৰেছটো হয় এই ড্ৰেছটো অৰ্থাৎ কুৰ্গী সকলে পৰিধান কৰে বা কোৰিয়াবুছ সকলে পৰিধান কৰে আৰু এই ড্ৰেছটো দেখিবলৈ কেনেকুৱা যে এই ড্ৰেছটো ককালত এডাল বেল্টৰ সৈতে কোলা ৰঙৰ ফুল বসা এটা দীঘল কোট কুপিয়া কেনেকুৱা সেই কথাটো আমি লিখিব লাগিব তাৰ পিছত আমি সিমিলাৰিটি কথাটো লিখিব লাগিব যে এই কোৰিয়াবুছ সকল অৰ্থাৎ কুৰ্গী সকলে পৰিধান কৰা যেটো ড্ৰেছ হয় কুপিয়া এই কুপিয়া এটায়াৰ অৰ্থাৎ কুপিয়া পোছাকযোৰৰ সৈতে আৰবসকলে অৰ্থাৎ এৰবছ সকলে পৰিধান কৰা তেওঁলোকৰ পোছাকযোৰৰ সাদৃশ্যতা আছে মানে কুপিয়া ড্ৰেছটোৰ লগত আৰবসকলে পৰিধান কৰা যেটো ড্ৰেছ হয় সেই ড্ৰেছটোৰ সাদৃশ্যতা আছে বা দেখিবলৈ প্ৰায় দুইটা এটায়াৰ একে হয় গম পাইছা দুইযোৰ পোছাক প্ৰায় দেখিবলৈ একে হয় সেই কথাটো আমি লিখিব লাগিব তোমালোকে একিনটা স্মা ইয়াত যে কোৰিয়াবুছ বুলি দেখিছা এই ওয়াৰ্ডটো এতিয়া তোমালোকে স্মা হিন্দে যে কোৰিয়াবুছ বুলি যে কোৱা হৈছে একচুয়ালি কাৰ কথা কোৱা হৈছে কোৰিয়াবুছ মানে কি জানে কোৰিয়াবুছ মানে এটা তোমালোকে গম পালা যে কোৰিয়াবুছ মানে কি কোৰিয়াবুছ মানে অন্য কোনো জাতি নহয় কোৰিয়াবুছ মানে হৈছে কুৰ্গী সকল যি সকল লোকে কুৰ্গত বাস কৰে তেওঁলোককে কুৰ্গী বা কোৰিয়াবুছ বুলিও জনা যায় জ্ঞান পাণ্ডা হয় জ্ঞান পাণ্ডা হৈছে অসম চৰকাৰৰ অন্তৰ্গত আসাম ষ্টাৰ্ট এপৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মোবাইল এপ য'ত পাব ক্লাছ 9 আৰু 10 ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰি ৰেকৰ্ডেড ভিডিঅ' পাঠদান নোটছ প্ৰশ্ন উত্তৰ লাইভ টেষ্ট 24/7 ডাউট ক্লিয়াৰিং আৰু বহুতো সুবিধা এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ হা ইয়াত আমাক সুধিছে যে হাউ ইজ দ্য কালচাৰ অফ দ্য পিপল অফ কুৰ্গ
আমাক সুধিছে যে কুৰ্গৰ লোকসকলৰ সংস্কৃতি কেনেকুৱা অৰ্থাৎ যিসকল কুৰ্গী হয় কুৰ্গৰ যিসকল বাসিন্দা হয় সেই লোকসকলৰ এটা কালচাৰ আছে তেওঁলোকৰ এটা সংস্কৃতি আছে সেই সংস্কৃতি বা সেই কালচাৰটো কেনেকুৱা হয় সেই কথাটো আমাক কোৱেশ্চনটোত সুধিছে বুজি পাইছা এটা তোমালোকে চোৱা ইয়াত কালচাৰ মানে কি সংস্কৃতি বুজি পালা এতিয়া আনসাৰটো কেনেকৈ লিখিব লাগিব চোৱা যে the people of Kurg have a rich and unique culture মানে কি যে কুৰ্গৰ লোকসকলৰ বা কুৰ্গত বসবাস কৰা লোকসকলৰ এক সমৃদ্ধ বা অন্যান্য সংস্কৃতি আছে বুজি পাইছা তেওঁলোকৰ যিটো কালচাৰ হয় সেই কালচাৰটো ৰিচ হয় আৰু লগতে ইউনিক হয় বুজি পাইছা এটা তোমালোকে এখিনতে চাই লোৱা ইয়াত যে কৈছে rich মানে কি rich মানে হৈছে having or containing a large amount of something desirable and valuable বুজি পাইছা নে তাক rich বুলি কোৱা হয় যেটো সমৃদ্ধ বুজাইছে and কি বুলি কৈছে চোৱা যে unique বুলি কৈছে unique মানে কি unique মানে হৈছে যে something that doesn't have a duplicate গম পাইছা নে মানে কি যাৰ কোনো বিকল্প নাই হেতু কি বুলি কোৱা হয় unique বুলি কোৱা হয় or we can say unusual or special in some way বুজি পাইছা হেতু ইউনিক বুলি কোৱা হয় এতিয়া আমি বুজি পালো যে কুৰ্গৰ লোকসকলৰ যি সংস্কৃতি যিটো কালচাৰ হয় তেওঁলোকৰ সংস্কৃতিটো হৈছে সমৃদ্ধ ৰিচ আৰু ইউনিক বা অন্যান্য ক্লিয়াৰ তাৰপিছত নেক্সট সেন্টেন্সটো আহা আমি এটা লিখিব লাগিব যে they have a tradition of being welcoming and love to share stories of courage and bravery related to their sons and fathers তাৰপিছত কি কৈছে যে তেওঁলোকৰ অতিথি পৰায়ণতাৰ পৰম্পৰা আছে অৰ্থাৎ তেওঁলোকৰ মানুহক যি আদৰাৰ গম পাইছানে সেই মানুহক ওয়েলকামিং কৰাৰ বুজি পাইছা আদৰণি জনোৱাৰ সেই পৰম্পৰাটো তেওঁলোকৰ মাজত দেখা যায় যেটো কি বুলি কোৱা হয় যে ট্ৰেডিশন অফ হস্পিটালিটি মানে কি যে অতিথি পৰায়ণতাৰ এটা পৰম্পৰা কুৰ্গী লোকসকলৰ মাজত দেখিবলৈ পোৱা যায় সেইটোকে কৈছে আৰু লগতে কৈছে যে তেওঁলোকে তেওঁলোকৰ পিতৃ আৰু পুত্ৰৰ সৈতে জড়িত সাহস আৰু বীৰত্ব তথা সাহসিকতাৰ কাহিনী বৰ্ণনা কৰি ভাল পায় বা যিবিলাক কাহিনী আছে সাহসিকতাৰ বা বীৰত্বৰ সেই কাহিনীসমূহ তেওঁলোকে বৰ্ণনা কৰিবলৈ আগ্ৰহী হৈ থাকে বুজি পাইছা সেই কথাটো আমি ইয়াত লিখিব লাগিব এটা তোমালোকে চোৱা ইয়াত কি আছে যে ডে বুলি কৈছে ডে মানে ইয়াত কুৰ্গী সকলৰ কথা কৈছে the people of Kurg বুজি পাইছা তাৰপিছত কি আছে যে তেওঁলোকৰ এটা কি আছে ট্ৰেডিশন এটা পৰম্পৰা আছে ট্ৰেডিশন মানে পৰম্পৰা যে কি বিং ওয়েলকামিং মানে আদৰণি জনোৱাৰ বুজি পাইছা অতিথিক আদৰণি জনোৱাৰ এটা তেওঁলোকৰ মাজত পৰম্পৰা প্ৰচলিত হৈ আহিছে যেটো ট্ৰেডিশন অফ হস্পিটালিটি বুলি কোৱা হয় অৰ্থাৎ কি যে অতিথি পৰায়ণতা তাৰপিছত কি কৈছে চোৱা যে লাভ টু শেয়াৰ তেওঁলোকে কি কৰি ভাল পায় তেওঁলোকে শেয়াৰ কৰি ভাল পায় বৰ্ণনা কৰি ভাল পায় একচুয়ালি গম পাইছানে সেই কথাটো কোৱা হৈছে যে ষ্টৰীজ মানে কাহিনীবোৰ বুজি পাইছা কেনেকুৱা ধৰণৰ কাহিনী ষ্টৰীজ অফ courage মানে কি যে সাহসৰ কাহিনী বুজি পাইছা courage মানে হৈছে যে ability to disregard fear গম পাইছানে মানে কি যে ভয়ক অবজ্ঞা কৰিব পৰা যেটো গুণ হেতু courage বুলি কয় or we can say the ability to control fear বুজি পাইছা তাৰপিছত কি আছে বুলি কৈছে চোৱা যে bravery মানে কি bravery মানে হৈছে যে the act of courage in a situation of war or crisis মানে কি যে যুদ্ধ অথবা দুৰ্যোগৰ সময়ত দেখুৱা যে সাহস সেই সাহসক কি বুলি কোৱা হয় যে bravery বুলি কোৱা হয় বুজি পাইছা এতিয়া তোমালোকে বুজি পালা যে ৰিলেটেড মানে যেটো সম্পৰ্কিত যেটো জড়িত হৈ আছে কাৰ হৈতে যে দেৰ মানে তেওঁলোকৰ অৰ্থাৎ কুৰ্গী লোকসকলৰ কথা কোৱা হৈছে যে তেওঁলোকৰ সন্স পুত্ৰসকলৰ লগত এণ্ড ফাদাৰ্স মানে পিতৃসকলৰ লগত এতিয়া আমি এই দুটা সেন্টেন্সৰ পৰা কি বুজি পালো আমি বুজি পালো যে যিসকল কুৰ্গী লোক হয় সেই লোকসকলৰ যেটো কালচাৰ হয় তেওঁলোকৰ সংস্কৃতিটো কি হয় যে তেওঁলোকৰ যেটো সংস্কৃতি আছে সেইটো অনন্য হয় ইউনিক হয় আৰু লগতে ৰিচ হয় সমৃদ্ধ হয় বুজি পাইছা আৰু লগতে আমি লিখিলো যে
তেওঁলোকৰ মাজত অতিথি পৰায়ণতাৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো প্ৰচলিত হৈ আহিছে আৰু তেওঁলোকৰ মাজত অতিথিক আদৰণি জনোৱাৰ এটা পৰম্পৰা আছে যিটো হয় ট্ৰেডিশ্যন অফ হস্পিটালিটি গম পাইছানে আৰু লগতে কি লিখিলো যে তেওঁলোকে তেওঁলোকৰ পিতৃ আৰু পুত্ৰসকলৰ লগত জড়িত যিবিলাক কাহিনী আছে তেওঁলোকৰ পিতৃ আৰু পুত্ৰৰ যিবিলাক বীৰত্বৰ কাহিনী তাৰ লগতে যিবিলাক সাহসিকতাৰ কাহিনী গম পাইছানে বীৰত্ব বা সাহসিকতা বা যিবিলাক সাহসৰ কাহিনী কাৰেজ এণ্ড ব্ৰেভাৰী সেই যিবিলাক কাহিনী আছে সেই কাহিনীবিলাক কুৰ্গী লোকসকলে বৰ্ণনা কৰিবলৈ তেওঁলোক আগ্ৰহী হৈ থাকে বা তেওঁলোকে সেই কাহিনীবিলাক বৰ্ণনা কৰি পেলাই ভাল পায় সেই কথাটো আমি লিখিব লাগিব নেক্সট লাইনটো চোৱা যে দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দেয়াৰ martial traditions, marriage, and religious rites which are distinct from the Hindu mainstream. এই সেন্টেন্সটোত কৈছে যে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ সামৰিক পৰম্পৰা অৰ্থাৎ martial traditions, marriage, বিবাহ আৰু religious rites অৰ্থাৎ ধৰ্মীয় নীতি নিয়মসমূহত স্পষ্টৰূপে প্ৰতিফলিত হয় যিবোৰ হিন্দু ধৰ্মৰ মূলধাৰাৰ পৰা পৃথক হয় বুজি পাইছা এতিয়া তোমালোকে চোৱা এইখিনি যে কৈছে ইয়াত দেয়াৰ মানে ইয়াত কুৰ্গী লোকসকলৰ কথা কোৱা হৈছে গম পাইছা এটা কি কৈছে যে কেনেকুৱা হয় এপাৰেণ্ট মানে কি যে স্পষ্ট যেটো ক্লিয়াৰলি ভিজিবল গম পাইছানে স্পষ্ট হয় কত যে ইন দেয়াৰ মানে তেওঁলোকৰ অৰ্থাৎ কুৰ্গী লোকসকলৰ মাৰ্শিয়েল ট্ৰেডিশ্যনছ অৰ্থাৎ যুদ্ধৰ লগত জড়িত যিবিলাক তোমাৰ পৰম্পৰা থাকে বুজি পাইছা সেইখিনি কোৱা হয় মাৰ্শিয়েল ট্ৰেডিশ্যনছ বুলি আৰু তাৰ লগতে কি যে মেৰেজ বিয়া বাৰু তেওঁলোকে যিবিলাক বিবাহ কাৰ্য সম্পন্ন কৰে নিজৰ মাজতে আৰু তাৰ লগতে চোৱা যে ৰিলিজিয়াছ ৰাইটছ অৰ্থাৎ ৰিলিজিয়ন অৰ্থাৎ ধৰ্মৰ লগত জড়িত যিবিলাক ৰিচুৱেলছ থাকে যিখিনি ৰাইটছ থাকে নীতি নিয়ম থাকে সেইখিনি হৈছে কি তেওঁলোকৰ সংস্কৃতিত স্পষ্ট ৰূপে প্ৰতিফলিত হয় আৰু লগতে সেই যিবিলাক তেওঁলোকৰ সামৰিক পৰম্পৰা বিয়াক বাৰু কাৰ্য আৰু তাৰ লগতে ধৰ্মীয় ৰীতি নীতি এইসমূহ কিন্তু কি হয় যে হিন্দু ধৰ্মৰ প্ৰচলিত যি মূলধাৰাৰ নীতি নিয়ম আছে সেই নীতি নিয়মসমূহতকৈ সম্পূৰ্ণৰূপে পৃথক হয় বুজি পাইছা সেই কথাটো কোৱা হৈছে এটা ইয়াত দিয়া হৈছে চোৱা যে ডিষ্টিংক্ট মানে পৃথক যেটো যে কি বুলি কৈছে যে ফ্ৰম দা হিন্দু মেইনষ্ট্ৰীম মানে হিন্দু ধৰ্মৰ মূলধাৰাৰ পৰা পৃথক হয় বুজি পালা যদি আমাক কোৱেশ্চনটো খুদে যে হাউ ইজ দ্য কালচাৰ অফ দ্য পিপল অফ কুৰ্গ তেনেহলে আমি লিখিব লাগিব যে যিসকল কুৰ্গৰ বাসিন্দা তেওঁলোকৰ সংস্কৃতিটো সমৃদ্ধ আৰু অনন্য হয় যেটো ৰিচ এণ্ড ইউনিক হয় বুজি পাইছা আৰু তাৰ লগতে লিখিব লাগিব যে তেওঁলোকৰ মাজত অতিথি পৰায়ণতাৰ পৰম্পৰা আছে যেটো হৈছে যে ট্ৰেডিশ্যন অফ হস্পিটালিটি অৰ্থাৎ তেওঁলোকে অতিথিক আদৰণি জনাই ভাল পায় গম পাইছা তাৰ পিছত লিখিব লাগিব যে তেওঁলোকে তেওঁলোকৰ পিতৃ আৰু পুত্ৰৰ লগত জড়িত যিবিলাক সাহসিকতা বা বীৰত্বৰ যিসমূহ কাহিনী আছে সেই কাহিনীসমূহ তেওঁলোকে বৰ্ণনা কৰিবলৈ আগ্ৰহী হৈ থাকে বা বৰ্ণনা কৰিবলৈ ভাল পায় আৰু আমি লগতে লিখিব লাগিব যে তেওঁলোকৰ যি সংস্কৃতি সেই সংস্কৃতিটো তেওঁলোকৰ সামৰিক পৰম্পৰা বিয়া বাৰুৰ নীতি নীতি আৰু তাৰ লগতে তেওঁলোকৰ ধৰ্মীয় নীতি নিয়মত স্পষ্টৰূপে প্ৰতিফলিত হয় যিসমূহ নীতি নিয়ম হিন্দু ধৰ্মৰ মূলধাৰাৰ পৰা সম্পূৰ্ণৰূপে পৃথক হয় জ্ঞান পাণ্ডা হয় জ্ঞান পাণ্ডা হৈছে অসম চৰকাৰৰ অন্তৰ্গত আসাম ষ্টাৰ্ট এপৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মোবাইল এপ য'ত পাব ক্লাছ 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি ৰেকৰ্ডেড ভিডিঅ' পাঠদান নোটছ প্ৰশ্ন উত্তৰ লাইভ টেষ্ট 24/7 ডাউট ক্লিয়াৰিং আৰু বহুতো সুবিধা নেক্সট কুৱেশ্যনটো চোৱা এতিয়া আমাক কুৱেশ্যনটো দিছে যে মেনশ্যন দ্য ষ্টৰী ডেট ছাপৰ্টছ ডেট the people of Kurg are of Greek descent এটা ইয়াত কি কৈছে যে কুৰ্গৰ লোকসকল গ্ৰীক বংশধৰ বুলি সমৰ্থন কৰা কাহিনীটো উল্লেখ কৰা যে এটা ষ্টৰী আছে যেটো ষ্টৰীয়ে বা যেটো কাহিনীয়ে যিসকল কুৰ্গী লোক হয় তেওঁলোকক গ্ৰীক বংশৰ বুলি কয় গম পাইছানে আৰু সেই যেটো কাহিনী মতে যে কুৰ্গী লোকসকল গ্ৰীক বংশধৰ হয় বা গ্ৰীক ডিসেন্ট হয় সেই কাহিনীটো কি হয় সেই বিষয়ে আমাক লিখিবলৈ কৈছে বুজি পাইছা এতিয়া তোমালোকে চাই লোৱা ইয়াত যে কৈছে সাপোৰ্টস মানে সমৰ্থন কৰা বুজি পাইছা এতিয়া আনসাৰটো কেনেকৈ লিখিব লাগিব চাই লোৱা যে the people of Kurg are believed to be of Greek descent মানে কি কৈছে যে কুৰ্গৰ লোকসকলক গ্ৰীক বংশধৰ বুলি বিশ্বাস কৰা হয় মানে কি যে তেওঁলোক
গ্ৰীক বংশৰ পৰা আহিছে বুলি সেই কথাটো মানি লোৱা হয় বুজি পাইছা নে সেই কথাটো কোৱা হৈছে এটা তোমালোকে চাই লোৱা ইয়াত কি কৈছে যে ইয়াত কৈছে যে বিলিভড মানে কি বিশ্বাস কৰা বুজি পাইছা এটা চোৱা Next sentence to swa that once a part of Alexander's army moved south along the coast and settled here when return became impractical. ইয়াত কি কৈছে যে এবাৰ আলেকজেণ্ডাৰৰ এটা সৈন্যবাহিনী অৰ্থাৎ আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ এটা অংশই উপকূলৰ কাষেৰে দক্ষিণলৈ বুলি গতি কৰিছিল কিন্তু দক্ষিণলৈ বুলি গতি কৰোতে তেওঁলোকে যি ঠাইৰ পৰা আহিছিল সেই ঠাইলৈ পুনৰ উভতি যোৱাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছিল আৰু সেই কাৰণে তেওঁলোকে ইয়াতে অৰ্থাৎ কুৰ্গতে বসতি স্থাপন কৰিবলৈ লৈছিল বুজি পাইছা সেই সেন্টেন্সটো ইয়াত দিয়া হৈছে এতিয়া তোমালোকে এখিনে চাই লোৱা ইয়াত যে কৈছে কোষ্ট মানে কি সি সাইড কম পাইছ না অৰ্থাৎ যেটো উপকূল মানে কি যে সাগৰ বা নৈৰ কাষৰ ঠাই আৰু ইয়াৰ পাছত আমি লিখিব লাগিব যে they married among the locals and their culture was apparent in the martial traditions marriage and religious rites which were distinct from the Hindu mainstream এটা কি কৈছে যে তেওঁলোকে ইয়াৰ স্থানীয় বাসিন্দাসকল অৰ্থাৎ কুৰ্গৰ যি সকল লোকেলাইটছ আছিল স্থানীয় লোক আছিল তেওঁলোকৰ মাজতে বিবাহ কাৰ্য সম্পন্ন কৰিছে অৰ্থাৎ আলেকজেণ্ডাৰ সৈন্যবাহিনীৰ যিটো দল আছিল যিটো দল পুনৰ ঘূৰি যাব পৰা নাছিল কুৰ্গৰ পৰা আৰু তেওঁলোকে যি কুৰ্গতে থাকিবলৈ লৈছিল সেই সৈন্যবাহিনীৰ অংশটোৱে কুৰ্গত বাস কৰা আগৰ পৰা বাস কৰা যি সকল লোক আছে তেওঁলোকৰ মাজতে বিবাহ কাৰ্য সম্পন্ন কৰিছে বিয়া বাৰু পাতিছিল বুজি পাইছা সেই কথাটো কোৱা হৈছে আৰু তেওঁলোকৰ যি সামৰিক পৰম্পৰা তেওঁলোকৰ বিবাহ আৰু তেওঁলোকৰ যি ধৰ্মীয় ৰীতি-নীতি এই ৰীতি-নীতিসমূহ তেওঁলোকৰ কালচাৰ অৰ্থাৎ তেওঁলোকৰ সংস্কৃতিৰ সম্পূৰ্ণৰূপে স্পষ্টৰূপে অৰ্থাৎ কি হৈছিল যে স্পষ্টভাৱে বা স্পষ্টৰূপে প্ৰতিফলিত হয় আৰু যিটো সংস্কৃতি অৰ্থাৎ যিটো কালচাৰ সম্পূৰ্ণৰূপে হিন্দু ধৰ্মৰ মূল ধাৰাৰ পৰা পৃথক হয় বুজি পাইছা সেই কথাটো কোৱা হৈছে এটা তোমালোকে চোৱা এখিনি যে কৈছে যে দে মানে ইয়াত কাৰ কথা কৈছে যে আলেকজেণ্ডাৰছ আৰ্মি অৰ্থাৎ আলেকজেণ্ডাৰৰ আৰ্মিৰ যিটো দল কুৰ্গত থাকি গৈছিল সেইটো কথা কৈছে বুজি পাইছা যে কি কৈছে যে ম্যাৰিড বিয়া পাতিছিল যে এমং দ্য লোকেলছ মানে কুৰ্গৰ স্থানীয় লোকসকলৰ মাজতে বিয়া পাতিছিল সেই কথাটো কৈছে বুজি পালা এতিয়া যদি তোমালোকে চোৱা আমাক যদি কোৱেশ্চনটো সুধে যে মেনশন দ্য ষ্টৰী দ্যাট সাপোৰ্টস দ্যাট দ্য পিপল অফ কুৰ্গ আৰ অফ গ্ৰীক ডিসেন্ট তেনেহলে আমি লিখিব লাগিব যে যিসকল কুৰ্গী লোক হয় সেই লোকসকলক গ্ৰীক বংশধৰ বুলি বিশ্বাস কৰা হয় আৰু কিয় হয় সেই কাহিনীটো আমি লিখি দিব লাগিব আৰু কিয় হয় যে এবাৰ এটা আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ অংশই উপকূলৰ কাষেৰে দক্ষিণলৈ বুলি গতি কৰিছিল কিন্তু তেওঁলোকে দক্ষিণত উপস্থিত হোৱাৰ পাছত তেওঁলোকে যি ঠাইৰ পৰা আহিছে সেই ঠাইলৈ পুনৰ উভতি যোৱাটো অসম্ভৱ হৈ পৰিছিল আৰু সেয়েহে তেওঁলোকে কুৰ্গতে বসতি কৰিবলৈ তেওঁলোকে লৈছিল আৰু কি হৈছিল যে তেওঁলোকে এই কুৰ্গতে বসতি কৰি পেলাই কুৰ্গতে বাস কৰি অহা যিসকল স্থানীয় লোক আছিল তেওঁলোকৰ মাজতে বিবাহ কাৰ্য সম্পন্ন কৰিছিল আৰু তেওঁলোকৰ যিবিলাক সামৰিক পৰম্পৰা তেওঁলোকৰ বিয়া বাৰুৰ যিবিলাক নীতি নিয়ম আৰু তাৰ লগতে তেওঁলোকৰ যিবিলাক ধৰ্মীয় ৰীতি-নীতি এই ৰীতি-নীতিসমূহ তেওঁলোকৰ যিটো সংস্কৃতি তেওঁলোকে ফলো কৰে সেই সংস্কৃতিটোত স্পষ্টৰূপে প্ৰতিফলিত হয় আৰু যিটো সংস্কৃতি আৰু তেওঁলোকৰ যিবিলাক নীতি নিয়ম তেওঁলোকৰ যিবিলাক ৰিচুৱেলছ তেওঁলোকৰ যিবিলাক ৰাইটছ আছে সেই সকলোবিলাক হিন্দু ধৰ্মৰ মূল ধাৰাৰ পৰা সম্পূৰ্ণৰূপে ডিস্টিংক্ট হয় মানে কি সম্পূৰ্ণৰূপে পৃথক হয় বুজি পালা এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটোলৈ আহা আমাক সুধিছে চোৱা যে হোৱাট ইজ কুপিয়া এণ্ড কুফিয়া ইয়াত কোৱেশ্চনটো সুধিছে যে কুপিয়া আৰু কুফিয়া কি আমি প্ৰথমতে কি কৰিম হোৱাট ইজ কুপিয়া এই কোৱেশ্চনটোৰ আনসাৰটো কৰি ল'ম এতিয়া কুপিয়া মানে কি চাই লোৱা কুপিয়া মানে হৈছে কি জানানে কুপিয়া is a long black coat with an embroidered waist belt worn by the Koravus এটা ইয়াত কি লিখা আছে যে কুপিয়া হৈছে কোৰাভুছ সকলে অৰ্থাৎ কুৰ্গী সকলে পৰিধান কৰা ককালত বেল্টৰ সৈতে এমব্ৰয়ডাৰী কৰা এটা ক'লা ৰঙৰ দীঘল কোট আৰু এই ক'লা ৰঙৰ যিটো দীঘল কোট হয় যিটো কোটত ককালত মৰা এডাল পেটি আছে অৰ্থাৎ বেল্ট আছে যিডাল বেল্ট এমব্ৰয়ডাৰী কৰা হয় এই
যি পৰম্পৰাগত পোছাকযোৰ এই ট্ৰেডিশনেল এটায়াৰ জোৰকে কি বুলি কোৱা হয় কুপিয়া বুলি কোৱা হয় বুজি পাইছা এতিয়া তোমালোকে কুপিয়া কি হয় বুজি পালা আৰু কুপিয়া কোনে পৰিধান কৰে সেই কথাটো তোমালোকে গম পালা যে কুপিয়া কোৰেভুছ সকলে অৰ্থাৎ কুৰ্গত বসবাস কৰা যিসকল লোক কুৰ্গী লোক সেই কুৰ্গী সকলে বা কোৰেভুছ সকলে কুপিয়া নামৰ পৰম্পৰাগত সাজযোৰ পৰিধান কৰে ক্লিয়াৰ এতিয়া তোমালোকে ইয়াত যে কোৱেশ্চনটো সুধিছে যে কুফিয়া কি হয় এতিয়া আমি হোৱাট ইজ কুপিয়া গম পালো এতিয়া আমি হোৱাট ইজ কুফিয়া কুফিয়া কি সেই কোৱেশ্চনটোৰ আনসাৰটো লিখিম এটা তোমালোকে প্যাৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব তাপা লিখিব লাগিব সোৱা যে কুফিয়া ইজ এ ট্ৰেডিশনেল ড্ৰেছ worn by the Arabs and the Kurds মানে কি যে কুফিয়া হৈছে আৰব আৰু কুৰ্ড সকলে পৰিধান কৰা বা আৰব আৰু কুৰ্ড সকলৰ দ্বাৰা পৰিহিত এক পৰম্পৰাগত পোছাক বা সাজ অৰ্থাৎ আৰব আৰু কুৰ্ড সকলে যি পৰম্পৰাগত সাজ পৰিধান কৰে সেই সাজযোৰকে কুফিয়া বুলি কোৱা হয় বুজি পালা এতিয়া তোমালোকে চোৱা ইয়াত যে ড্ৰেছ আছে ড্ৰেছ মানে পোছাক বা সাজ তোমালোকে ইয়াত attire বুলিও লিখিব পাৰা গম পাইছানে ড্ৰেছও লিখিব পাৰা নহলে attire বুলিও লিখিব পাৰা এটা তোমালোকে গম পালা যে কুপিয়া কোনে পিন্ধে কোৰেভুছ সকলে বা কুৰ্গী সকলে আৰু কুফিয়া কোনে পিন্ধে কুফিয়া পিন্ধে আৰব সকলে আৰু কুৰ্ড সকলে বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা ইয়াত সুধিছে যে হোৱাট ইজ এ কুফিয়া আৰু আমাক নেক্সট পাৰ্টত সুধিছে কোৱেশ্চনটো যে হু wears it মানে কি সুধিলে যে কুফিয়া কি ইয়াক কোনে পৰিধান কৰে বা ইয়াক কোনে পিন্ধে অৰ্থাৎ আমাক যে সুধিছে হু wears it বুলি ইট মানে ইয়াত কুফিয়া কোনে পিন্ধে বুলি আমাক কোৱেশ্চনটোত সুধিছে বুজি পাইছা এটা তোমালোকে কি কৰিবা হোৱাট ইজ এ কুফিয়া এই কোৱেশ্চনটোৰ আনসাৰটো কেনেকৈ লিখিব লাগিব চোৱা কুফিয়া ইজ এ ট্ৰেডিশনেল ড্ৰেছ worn by the Arabs and the Kurds মানে কি যে কুফিয়া হৈছে আৰব সকলে আৰু কুৰ্ড সকলে পৰিধান কৰা বা আৰব সকল আৰু কুৰ্ড সকলৰ দ্বাৰা পৰিহিত এক পৰম্পৰাগত পোছাক বা সাজ অৰ্থাৎ কি যে Arabs and Kurds অৰ্থাৎ আৰব সকল আৰু কুৰ্ড সকলৰ যি ট্ৰেডিশনেল এটায়াৰ হয় যি পৰম্পৰাগত পোছাকযোৰ হয় সেই পোছাকযোৰৰ নামেই হৈছে কুফিয়া বুজি পালা এতিয়া তোমালোকে আমাক নেক্সট পাৰ্টত যে কোৱেশ্চনটো দিছে সোৱা যে হু wears it ইট মানে ইয়াত কাৰ কথা কৈছে মই কৈছো তোমালোকক যে ইট মানে ইয়াত এই কুফিয়াৰ কথাই কোৱা হৈছে গম পাইছানে যে ইয়াক কোনে পৰিধান কৰে বা কুফিয়া কোনে পিন্ধে এটা আনসাৰটো কি হ'ব সোৱা যে the Arabs and the Kurds wear কুফিয়া মানে কি যে আৰব সকলে আৰু কুৰ্ড সকলে কুফিয়া পিন্ধে বা আৰব সকলে আৰু কুৰ্ড সকলে কুফিয়া পৰিধান কৰে বুজি পালা নেক্সট কোৱেশ্চনটো আহা এতিয়া আমাক সুধিছে যে হোৱাট ইজ কুপিয়া আৰু আমাক নেক্সট পাৰ্টৰ সুধিছে যে হোৱাট ডাজ ইট ৰিজেম্বল মানে কি সুধিছে চোৱা যে কুপিয়া কি আৰু লগতে সুধিছে যে ইয়াৰ সৈতে কিহৰ মিল আছে অৰ্থাৎ কুপিয়াৰ সৈতে কিহৰ সাদৃশ্যতা আছে বা কুপিয়াৰ সৈতে দেখিবলৈ এনেকুৱা কি বস্তু আছে যেটো একে হয় বুজি পাইছা এতিয়া চোৱা তোমালোকে প্ৰথমতে এই যেটো কুপিয়া দিছে হোৱাট ইজ কুপিয়া তাৰ আনসাৰটো চাই লোৱা আনসাৰটো হ'ব যে কুপিয়া ইজ এ লং ব্লেক ট্ৰেডিশনেল attire of the Koravus with an embroidered waist belt on it মানে কি যে কুপিয়া হৈছে কোৰেভুছ সকলে অৰ্থাৎ কুৰ্গী সকলে পৰিধান কৰা এক দীঘল কলা ৰঙৰ পৰম্পৰাগত পোছাক আৰু যিটো কুটৰ ওপৰত ককালত মৰা বা ককালত পিন্ধা এডাল এমব্ৰয়ডাৰী কৰা বেল্ট আছে বুজি পাইছা অৰ্থাৎ কেনেকুৱা ড্ৰেছটো যে এটা কলা ৰঙৰ দীঘল কোট আৰু সেই কোটটোৰ ওপৰত কি আছে যে এমব্ৰয়ডাৰী কৰা এডাল বেল্ট আছে যিডাল বেল্ট ককালত পৰিধান কৰা হয় বা ককালত পিন্ধা হয় সেই ড্ৰেছটোৱে হৈছে কি কুপিয়া ক্লিয়াৰ বুজি পালা আৰু এই ড্ৰেছটো কোনে পৰিধান কৰে কোৰেভুছ সকলে বা কুৰ্গী সকলে এতিয়া তোমালোকে এখিনতে চোৱা ইট বুলি যে কৈছে ইট মানে কি কৈছে জানানে ইট মানে এই যেটো লং ব্লেক কোট হয় সেই কোটটো ওপৰৰ কথা কৈছে গম পাছনে মানে লং ব্লেক কোটটো ওপৰত এডাল কি আছে যে বেল্ট আছে যিডাল বেল্ট কি কৰা হয় যে এমব্ৰয়ডাৰী কৰা হয় বুজি পালা এতিয়া তোমালোকে চাই লোৱা নেক্সট
যেটো আমাক পাৰ্টত কোৱেশ্চন দিছে যে হোৱাট ডাজ ইট ৰিজেম্বল মানে ইয়াত কি সুধিছে চোৱা যে ইট মানে ইয়াত কুপিয়াৰ কথা কৈছে গম পাইছা এই কুপিয়াৰ কথা কৈছে এণ্ড ৰিজেম্বল মানে কি যেটো সাদৃশ্যতা থকা যেটো মিল থকা একেই দেখিবলৈ বুজি পাইছা এতিয়া প্যাৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব আনসাৰটো লিখিব লাগিব চোৱা যে কুপিয়া ৰিজেম্বলস দা কুফিয়া worn by the Arabs and the Kurds মানে কি যে কুপিয়া হৈছে আৰবসকলে আৰু কুৰ্দসকলে পৰিধান কৰা কুফিয়াৰ দৰে একে মানে কি হৈছে জানানে যে কোৰেবুসকল বা কুৰ্গীসকলৰ পৰম্পৰাগত পোছাক কুপিয়া হৈছে আৰবসকলে আৰু কুৰ্দসকলে পৰিধান কৰা বা আৰবসকল আৰু কুৰ্দসকলৰ দ্বাৰা পৰিহিত তেওঁলোকৰ পৰম্পৰাগত সাজ বা তেওঁলোকৰ পৰম্পৰাগত পোছাক কুফিয়াৰ নিচিনা একে অৰ্থাৎ কি যে কুপিয়া আৰু কুফিয়া এই দুইটা ড্ৰেছে দেখিবলৈ প্ৰায় একে অৰ্থাৎ দুইটা ড্ৰেছৰ মাজত সাদৃশ্যতা আছে অৰ্থাৎ কি আছে সিমিলাৰিটি আছে বুজি পালা সেই কথাটোৱে কোৱা হৈছে এইখিনিতে তোমালোকে মন কৰা এই যেটো ট্ৰেডিশনাল এটায়াৰ হয় কুপিয়া এই কুপিয়া কোনে পৰিধান কৰে কুৰ্গী और কোৰেবুছ সকলে বুজি পালা এটা কি হয় যে কুপিয়া পৰিধান কৰে কুৰ্গী বা কোৰেবুছ সকলে এটা তোমালোকে চোৱা কুফিয়া নামৰ যেটো ট্ৰেডিশনাল এটায়াৰ হয় হেতু কোনে পৰিধান কৰে the Arabs এটা তোমালোকে ক্লিয়াৰলি বুজি পালা যে কুপিয়া নামৰ যেটো ট্ৰেডিশনাল এটায়াৰ হয় পৰম্পৰাগত সাজ এই সাজৰ কুৰ্গী বা কোৰেবুছ সকলে পৰিধান কৰে অৰ্থাৎ কুৰ্গী সকলৰ পৰম্পৰাগত সাজৰ নামই হৈছে কুপিয়া আৰু কুফিয়া পৰিধান কৰে the Arabs and the Kurds অৰ্থাৎ আৰব সকলে আৰু কুৰ্দ সকলে পৰিধান কৰা তেওঁলোকৰ পৰম্পৰাগত সাজৰ নাম বা ট্ৰেডিশনাল এটায়াৰৰ নামই হৈছে কুফিয়া ক্লিয়াৰ নেক্সট কোৱেশ্চনটো চোৱা আমাক সুধিছে যে what does the theory of Arab origin draw support from মানে কি যে আৰব বংশধৰ বা আৰব মূলৰ তত্ত্বটোৱে কিহৰ পৰা সমৰ্থন লাভ কৰে বুজি পাইছা এতিয়া তোমালোকে চাই লোৱা ইয়াত যে কৈছে থিওৰি মানে কি থিওৰি মানে হৈছে তত্ত্ব গম পাইছা না এন আৰব অৰিজিন মানে আৰবীয় বংশধৰ বা আৰবীয় মূলৰ আৰু কি কৈছে যে ড্ৰ সাপোৰ্ট ফ্ৰম সাপোৰ্ট মানে যেটো সমৰ্থন গম পাইছা নে অৰ্থাৎ কি যে কুৰ্গী সকল যে আৰবীয় বংশধৰ এই যেটো তত্ত্ব হয় এই তত্ত্বটোৱে কিহৰ পৰা সমৰ্থন লাভ কৰে বা কিহৰ পৰা সাপোৰ্ট আহৰণ কৰে সেই কথাটো আমাক কোৱেশ্চনটোত সুধিছে বুজি পাইছা আনসাৰটো হ'ব চোৱা যে the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Koravus known as kupia এটা ইয়াত কি কৈছে যে আৰব বংশধৰ বা আৰবীয় মূলৰ এই তত্ত্বটোৱে কোৰাবুছ সকলে অৰ্থাৎ কুৰ্গী সকলে পৰিধান কৰা ককালত পিন্ধা বা ককালত মৰা এমব্ৰয়ডাৰী কৰা বেল্টৰ সৈতে দীঘল কলা ৰঙৰ কুটৰ পৰা সমৰ্থন লাভ কৰে বা সাপোৰ্ট আহৰণ কৰে বুজি পাইছা আৰু যাক কুপিয়া বুলিও জনা যায় মানে কি হয় যে যেটো আৰব মূলৰ যেটো তত্ত্ব হয় কুৰ্গী সকলৰ ওপৰত যেটো কাহিনী আছে যে তেওঁলোক আৰব বংশধৰ হয় বা এৰাবিক ডিসেন্ট হয় তে সেই তত্ত্বটো কোপৰা সাপোৰ্ট লাভ কৰে যে তেওঁলোকে যেটো ট্ৰেডিশনাল এটায়াৰ তেওঁলোকৰ যেটো পৰম্পৰাগত সাজ সেই পৰম্পৰাগত সাজযোৰ অৰ্থাৎ যিযোৰ কুপিয়া বুলি জনা যায় সেই কুপিয়াৰ পৰাই তেওঁলোক যে মূলত আৰব বংশধৰ এই তত্ত্বটোৱে সাপোৰ্ট আহৰণ কৰে বা সমৰ্থন লাভ কৰে বুজি পাইছা সেই কথাটো ইয়াত কোৱা হৈছে নেক্সট সেন্টেন্সটো চোৱা যে it resembles the kufiya a traditional attire owned by the Arabs and the Kurds মানে কি কৈছে যে ই অৰ্থাৎ কুপিয়া নামৰ এই পৰম্পৰাগত পোছাকযোৰ গম পাইছা অৰ্থাৎ ট্ৰেডিশনাল এটায়াৰ জুৰে আৰব সকলে আৰু কুৰ্দ সকলে পৰিধান কৰা বা আৰব সকল আৰু কুৰ্দ সকলৰ দ্বাৰা পৰিহিত তেওঁলোকৰ ট্ৰেডিশনাল এটায়াৰ বা পৰম্পৰাগত পোছাক কুফিয়াৰ দৰে একে অৰ্থাৎ
কোৰেভছসকল বা কুৰ্গীসকলৰ যি ট্ৰেডিশ্যনেল এটায়াৰ হয় কুপিয়া এই কুপিয়া পোছাকযোৰ আৰবসকল আৰু কুৰ্দসকলৰ দ্বাৰা পৰিহিত তেওঁলোকৰ ট্ৰেডিশ্যনেল এটায়াৰ অৰ্থাৎ তেওঁলোকৰ পৰম্পৰাগত পোছাক কুফিয়াৰ দৰেই প্ৰায় একে কুপিয়া আৰু কুফিয়া এই দুইটা ড্ৰেছ দেখিবলৈ প্ৰায় একে অৰ্থাৎ দুইটা ড্ৰেছৰ মাজত সিমিলাৰিটি আছে সাদৃশ্যতা আছে বুজি পালা Next question to swa yat amak khudise je what shows that Kyrgyz might be of Arabic descent mane yat ki khudise je kihe dekhuai je Kyrgyz hokol Arabia bongshudhor hobo pare Kyrgyz hokol je Arabia mulor ba Arabic descent hoy ei kothahar kihe proman kore gom pasna orthat kihe dekhuai je teolok muloto Arab bongshudhor hoy buji pala etia tumaluke এই যে কোৱেশ্চন আছে এই কোৱেশ্চনটো চাই লোৱা কুৰ্গিজ মানে কি কুৰ্গিজ মানে কুৰ্গত বাস কৰা লোকসকলৰ কথা কোৱা হৈছে অৰ্থাৎ দ্য পিপল অফ কুৰ্গ বুজি পালা আনসাৰটো এটা কেনেকৈ লিখিব লাগিব চোৱা যে দ্য পিপল অফ কুৰ্গ known as Koravus wear a long black coat with an embroidered waist belt known as the kupia এটা ইয়াত কি কৈছে যে Koravus নামেৰে জনাজাত কুৰ্গৰ লোকসকলে ককালত এমব্ৰয়ডাৰী কৰা বেল্টৰ সৈতে এটা দীঘল কলা ৰঙৰ কোট পৰিধান কৰে যাক কুপিয়া নামেৰে জনা যায় অৰ্থাৎ তেওঁলোকে পৰিধান কৰা তেওঁলোকৰ ট্ৰেডিশ্যনেল এটায়াৰ পৰম্পৰাগত পোছাক কুপিয়াৰ কথা কোৱা হৈছে বুজি পাইছা আমি সেই কথাটো লিখিব লাগিব তাৰ পিছত লিখিব লাগিব চোৱা যে ইট ৰিজেম্বলছ দ্য কুফিয়া worn by the Arabs and the Kurds মানে কি যে ই অৰ্থাৎ এই কুপিয়া পোছাকযোৰ আৰব আৰু কুৰ্দ সকলে পৰিধান কৰা তেওঁলোকৰ পৰম্পৰাগত পোছাক তেওঁলোকৰ ট্ৰেডিশ্যনেল এটায়াৰ কুফিয়াৰ দৰে একে মানে কি যে কুপিয়া আৰু কুফিয়া এই দুইযোৰ পৰম্পৰাগত পোছাকৰ মাজত মিল আছে বুজি পাইছা সেই কথাটো কোৱা হৈছে সিমিলাৰিটি আছে তাৰ পিছত লিখিব লাগিব চোৱা যে these two traditional attires suggest that Kyrgyz might have Arabic descent মানে কি যে এই দুইযোৰ পৰম্পৰাগত পোছাকে অৰ্থাৎ কুপিয়া আৰু কুফিয়া নামৰ এই দুইযোৰ ট্ৰেডিশ্যনেল এটায়াৰে দেখুৱাই যে কুৰ্গীসকল মূলতঃ আৰবীয় বংশোধৰ হ'ব পাৰে বুজি পাইছা সেই কথাখিনি আমি এই কোৱেশ্চনটো আনসাৰ লিখিব লাগিব এতিয়া তোমালোকে চোৱা ইয়াত যে কৈছে These two traditional attires মানে কি বুজাইছে জানানে these two traditional attires মানে এই দুইযোৰ পৰম্পৰাগত পোছাক মানে ইয়াত কুপিয়া দেখিছা কুপিয়া আৰু কুফিয়া বুজি পাইছা কুফিয়া তোমালোকে অলৰেডি পাই আহিছা কুফিয়াৰ কথা কোৱা হৈছে এই কুপিয়া আৰু কুফিয়া এই যি দুইযোৰ ট্ৰেডিশ্যনেল এটায়াৰ এই দুইযোৰ ট্ৰেডিশ্যনেল এটায়াৰকে ইয়াত these two traditional attires বুলি কোৱা হৈছে ক্লিয়াৰ বুজি পাইছা আৰু তোমালোকে এইখিনি এটা কথা মন কৰা ইয়াত যে লঙৰ পাছত এটা কমা আছে দেখিছা তোমালোকে আগতে যিটা কোৱেশ্চন আনসাৰ পঢ়িলা তাত যদি কমাটো নাই তেনেহলে তোমালোকে দি লবা ক্লিয়াৰ এটা আমি এই কোৱেশ্চনটো চাওঁ হা ইয়াত খুদিছে যে মেনশন দিস স্টোৰী ৰিলেটেড টু দ্য Arabic descent of the Kyrgyz people এটা ইয়াত কি কৈছে যে কুৰ্গী লোকসকল আৰবীয় বংশধৰৰ লগত জড়িত কাহিনীটো উল্লেখ কৰা অৰ্থাৎ যিসকল কুৰ্গীজ হয় কোৰেভছ সকল হয় তেওঁলোক যে আৰবীয় বংশধৰ তেওঁলোক যে মূলতঃ আৰবীয় মূলৰ সেই কথাটোৰ লগত জড়িত যেটো কাহিনী আছে যেটো ষ্টৰী আছে সেই ষ্টৰীটো আমাক ডেসক্ৰাইব কৰিবলৈ কৈছে বুজি পাইছা তাৰপিছত তোমালোকে এইখিনিতে চাই লোৱা ইয়াত যে কৈছে ৰিলেটেড মানে জড়িত বুজি পালা এতিয়া এই যেটো কোৱেশ্চন হয় এই কোৱেশ্চনটো তোমালোকক এটা বেলেগ ধৰণৰ খুদিব পাৰে কেনেকৈ খুদিব পাৰে চাই লোৱা অৰ লিখা আছে কোৱেশ্চনটো হৈছে চোৱা কোটেশনত আছে দেখিছা যে the people of Kurg are of Arabic descent explain মানে কি যে কুৰ্গী লোকসকল আৰবীয় বংশধৰ ব্যাখ্যা কৰা বুজি পালা এটা তোমালোকে চাই লোৱা ইয়াত কি কৈছে যে explain মানে ব্যাখ্যা কৰা এতিয়া আনসাৰটো চোৱা তোমালোকে যে the people of Kurg known as Koravus wear a long black coat with an embroidered waist belt known as the kupia মানে কি যে কোৰেভছ নামেৰে জনাজাত কুৰ্গৰ লোকসকলে ককালত এমব্ৰয়ডাৰী কৰা বেল্টৰ সৈতে এটা দীঘল কলা ৰঙৰ কোট পৰিধান কৰে যাক কুপিয়া নামেৰে জনা যায় সেই কথাটো কোৱা হৈছে তাৰ পিছত লিখিব লাগিব যে it resembles the kufiya worn by the Arabs and the Kurds মানে কি যে ই অৰ্থাৎ এই কুপিয়া নামৰ পৰম্পৰাগত পোছাকযোৰ আৰব সকলে আৰু কুৰ্দ সকলে পৰিধান কৰা তেওঁলোকৰ পৰম্পৰাগত পোছাক কুফিয়াৰ দৰে একেই
হল তাৰ পিছত লিখিব লাগিব যে these two traditional attires suggest that Kyrgyz might have Arabic descent মানে কি যে এই দুইযোৰ পৰম্পৰাগত পোছাক অৰ্থাৎ কুপিয়া আৰু কুফিয়াই দেখুৱাই যে কোডাভুছ সকল অৰ্থাৎ যিসকল কুৰ্গী হয় গম পাইছেনে ইয়াত কুৰ্গীজ বুলি কৈছে অৰ্থাৎ কোডাভুছ সকলৰ কথাই কোৱা হৈছে যে কুৰ্গী সকল আৰবীয় বংশধৰ হ'ব পাৰে তোমালোকে নিশ্চয় এই কোৱেশ্চনটো আনসাৰ বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা ইয়াত সুধিছে যে হোৱাট ইজ দ্য ষ্টৰী এবাউট দ্য কোডাগু পিপলছ ডিসেন্ট মানে কি যে কোডাগু লোকসকলৰ অৰ্থাৎ কুৰ্গী সকলৰ বংশধৰৰ কাহিনীটো কি বুজি পাইছা এতিয়া তোমালোকে চোৱা ইয়াত যে কৈছে কোডাগু মানে কি কোডাগু মানে তোমালোকে জানাই যে কুৰ্গখনৰ আন এটা নাম হৈছে কোডাগু অৰ্থাৎ কুৰ্গক কোডাগু বুলিও জনা যায় এতিয়া কৈছে যে কোডাগু পিপলছ মানে কুৰ্গৰ বাসিন্দাসকলৰ অৰ্থাৎ কুৰ্গত বাস কৰা লোকসকলৰ বুজি পাইছা কোডাগু পিপলছ বুলি যে কৈছে অৰ্থাৎ কুৰ্গী সকলৰ কথা কোৱা হৈছে অৰ্থাৎ কুৰ্গী সকল মানে কোডাভুছ সকলৰ কথা কোৱা হৈছে যি সকল লোকক কুৰ্গী বা কোডাভুছ বুলিও কোৱা হয় বুজি পাইছা তে তোমালোকে বুজি পাইছা যে কোডাগু মানে কুৰ্গৰ কথা কোৱা হৈছে কুৰ্গৰ যি সকল বাসিন্দা তেওঁলোকক কোডাগু পিপলছ বুলি কোৱা হৈছে আৰু কোডাগু পিপলছ যি সকল হয় অৰ্থাৎ কুৰ্গী সকল তেওঁলোকক কুৰ্গী বুলিও জনা যায় আৰু লগতে কোডাভুছ বুলিও কোৱা হয় বুজি পাইছা এইকেইটা কথা তোমালোকে মনত ৰাখিবা কনফিউজন নকৰিবা এতিয়া তেওঁলোকৰ যে এটা বংশধৰ যেটো কাহিনী আছে সেই কাহিনীটো কি হয় আমাক সুধিছে বুজি পাইছা আনসাৰটো কেনেকৈ লিখিব লাগিব চোৱা যে the fiercely independent Kodavus are possibly of Greek or Arabic descent মানে কি যে সাংঘাতিকভাৱে স্বাধীন কোডাভুছ সকল অৰ্থাৎ কুৰ্গী লোকসকল সম্ভৱতঃ গ্ৰীক বা আৰবীয় বংশধৰ সেই কথাটো আমি লিখিব লাগিব যে তেওঁলোক কোনটো ডিসেন্টৰ হয় গম পাইছানে কোনটো বংশৰ হয় এতিয়া তাৰ পিছত আমি লিখিব লাগিব যে according to a story a part of Alexander's army moved south along the coast and settled in Kurg when return became impractical মানে কি যে এটা কাহিনী অনুসৰি আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ এটা অংশই উপকূলৰ কাষেৰে দক্ষিণৰ দিশে গতি কৰিছিল আৰু তেওঁলোকে উভতি যোৱাটো অসম্ভৱ হৈ পৰাত কুৰ্গতেই তেওঁলোকে বসতি স্থাপন কৰিছিল অৰ্থাৎ আলেকজেণ্ডাৰ যেটো সৈন্যবাহিনী দল আছিল তেওঁলোকে উভতি যাব নোৱাৰি পেলাই এই কুৰ্গতেই বাস কৰিবলৈ লৈছিল সেই কথাটো আমি লিখিব লাগিব তাৰ পিছত হ'ব চোৱা যে দে married amongst the locals and their culture was apparent in the martial traditions marriage and religious rites which were distinct from the Hindu mainstream মানে কি যে তেওঁলোকে অৰ্থাৎ আলেকজেণ্ডাৰ সৈন্যবাহিনীৰ যেটো দল কুৰ্গতে থাকি গৈছিলে সেই সৈন্যবাহিনীৰ দলটোৱে কি কৰিছিলে কুৰ্গৰ যিসকল স্থানীয় লোক সেই লোকসকলৰ মাজতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ সামৰিক পৰম্পৰা মাৰ্শাল ট্ৰেডিশনছ মেৰিজ বিবাহ আৰু ৰিলিজিয়াছ ৰাইটছ অৰ্থাৎ ধৰ্মীয় ৰীতি-নীতিত স্পষ্ট ৰূপে প্ৰতিফলিত হৈছিল যিবোৰ ৰীতি-নীতি হিন্দু ধৰ্মৰ মূল ধাৰাৰ পৰা সম্পূৰ্ণৰূপে পৃথক আছিল বুজি পালা হেখিনি কথা আমি লিখিলে হ'ব এইখিনিকে আমি কোডাগু পিপলছ সকলৰ অৰ্থাৎ কোডাভুছ সকল কুৰ্গ সকল যে মূলত গ্ৰীক বংশধৰ গ্ৰীক ডিসেন্ট সেই কথাখিনি ইয়ালৈকে লিখিলো এতিয়া আমি তেওঁলোক যে আৰবিক ডিসেন্ট হয় অৰ্থাৎ আৰবীয় বংশধৰ হয় সেই কথাটো লিখিব লাগিব এটা চোৱা নেক্সট সেন্টেন্সটো যে the theory of Arabic descent is supported by the similarity between next slide the Kodavus traditional attire known as kupia and the kufia worn by the Arabs and the Kurds মানে কি কৈছে যে আৰবীয় বংশধৰ তত্ত্বটোৱে কুৰ্গী সকলে অৰ্থাৎ কোডাভুছ সকলে পৰিধান কৰা পৰম্পৰাগত পোছাক যাক কুপিয়া নামেৰে জনা যায় আৰু আৰব সকল আৰু কুৰ্দ সকলে পৰিধান কৰা তেওঁলোকৰ ট্ৰেডিশনাল এটায়াৰ পৰম্পৰাগত পোছাক কুফিয়াৰ মাজত থকা সাদৃশ্যতাৰ দ্বাৰা সমৰ্থিত বুজি পাইছা যে কুৰ্গী সকল অৰ্থাৎ কোডাভুছ লোকসকল যে তেওঁলোক আৰবীয় বংশধৰ মূলত সেই কথাটো কিহে সাপোৰ্ট কৰে যে তেওঁলোকে পৰিধান কৰা যেটো তেওঁলোকৰ ট্ৰেডিশনাল এটায়াৰ হয় পৰম্পৰাগত পোছাক কুপিয়া সেই যেটো পোছাক সেই পোছাকজোৰৰ সৈতে আৰব আৰু কুৰ্দ সকল অৰ্থাৎ আৰবছ এণ্ড কুৰ্দ সকলে পৰিধান কৰা তেওঁলোকৰ যেটো পৰম্পৰাগত পোছাক ট্ৰেডিশনাল এটায়াৰ কুফিয়া সেই
কুফিয়াৰ লগত মিল আছে অৰ্থাৎ সিমিলাৰিটি আছে সাদৃশ্যতা আছে কুপিয়া আৰু কুফিয়াৰ মাজত থকা যি সাদৃশ্যতা সেই সাদৃশ্যতাই কুৰ্গীসকল যে আৰবীয় বংশধৰ সেই কথাটো সাপোৰ্ট কৰে সমৰ্থন কৰে বুজি পাইছা সেই কথাখিনি আমি লিখিব লাগিব এটা তোমালোকে এইখিনিতে চোৱা ইয়াত যে কৈছে সিমিলাৰিটি মানে কি যে সিমিলাৰিটি সাদৃশ্যতা বুজি পাইছা বিটুইন মানে কিহৰ মাজত সাদৃশ্যতা যে কোডাইবস সকলৰ ট্ৰেডিশনেল টায়াৰ মানে কোডাইবস সকলৰ ট্ৰেডিশনেল টায়াৰ মানে কুৰ্গী সকলৰ পৰম্পৰাগত খাস যাক কুপিয়া বুলি কোৱা হয় আমি জানোৱে যে সেই ড্ৰেছটো কি হৈছে আৰব আৰু কুৰ্দ সকলে পৰিধান কৰা কুফিয়াৰ লগত মিল আছে ক্লিয়াৰ এইখিনিতে তোমালোকে চোৱা কুৰ্গী সকলক আন কি নামেৰে জনা যায় তেওঁলোকক কোডাইবস বুলিও জনা যায় আৰু এইখিনিতে চোৱা কোডাইগো মানে কি কোডাইগো মানে হৈছে কুৰ্গৰ আন এটা নাম বুজি পালা যে আমি গম পালো যে কুৰ্গী সকলক কোডাইবস বুলি কোৱা হয় আৰু কোডাইগো মানে হৈছে কুৰ্গৰ আন এটা নাম কোডাইগো এটা তোমালোকে চোৱা কি লিখা আছে ইয়াত নেলসন মণ্ডেলা লং ৱাক টু ফ্ৰীডম কি লিখা আছে নামটো যে নেলসন মণ্ডেলা স্বাধীনতালৈ দীঘলীয়া যাত্ৰা ক্লিয়াৰ বুজি পালা